মই ডিপিলা গাঁও পঞ্চায়তৰ পৰা চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মোক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে। এতিয়া কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে যদিও মোৰ দেউতা, মোৰ ককা দেউতা স্বাধীনতা সংগ্ৰামী, তেখেতে আজি ইয়াত এই পৃথিৱীত নাই, তেখেতসকল পৰলোক প্ৰাপ্তি হৈছে। তেখেতসকলে এই স্বাধীনতা মহাত্মা গান্ধীৰ আদৰ্শ নীতি লৈ আমি তেখেতসকলৰ কথা বাৰ্তাত শুনি আমিও আজি দিনটোলৈ আমি সেই স্বাধীনতা মহাত্মা গান্ধীৰ আদৰ্শৰ নেতৃত্ব লৈ আজি কংগ্ৰেছ দল কৰি আছোঁ। যদিওবা কংগ্ৰেছ দল কৰি আছোঁ, আমি সকলো দলৰ লগতে আমাক সন্মানো জনাই, আমিও তেওঁলোকৰ লগত সন্মান জনাই আহিছোঁ যে ৰাজনৈতিক গণতন্ত্ৰত বিভিন্ন দল থাকে, তথাপি আমি কংগ্ৰেছ দল কৰি আছোঁ যে আমাক কোনো নেতাই হওক বা তেওঁলোকে আমাক মাহী আই চকুৰে আমাক চোৱা নাই, তেওঁলোকে আমাক আজিও মৰম কৰিছে। আজি এই সময়ত মই প্ৰাৰ্থিত্ব পাইছোঁ যদিও তেওঁলোকে মোক আশীৰ্বাদ দি থকা যেন পাইছোঁ। মই যিহেতু ৰাইজৰ ওচৰত সোমাইছোঁ, হিয়া উজুৱাৰি মোক আশীৰ্বাদ কৰিছে। মই য'তেই গৈছোঁ ত'তেই মই 100ৰ ওপৰত নম্বৰ পাই থকা যেন পাইছোঁ। বৰ্তমান সময়লৈ মই খুব ভালেই আনন্দ উৎসাহিত। মই যদিও গাড়ী, মোৰ টকা পইচাৰ নাই, মই চাইকেল লৈ এজন লগত মোৰ সহপাঠী আছে, সেই দুজনেৰে আমি চাইকেল মাৰিয়ে এই অঞ্চলৰ পৰা আদৰ পাইছোঁ। যথেষ্ট আনন্দিত। টকা পইচা নাই, মই ব্যয়বহুল খৰচ কৰা নাই। এয়াই মোৰ বৰ্তমানৰ প্ৰচাৰ। যি চৰকাৰে পঞ্চায়ত ৰাজ পাতিছে, আমাৰ দেউতাহঁতে কোৱা শুনিছিলোঁ পঞ্চায়ত ৰাজটো কেনেকুৱা বস্তু, যে পঞ্চায়তত যিখিনি দিল্লীয়ে হওক বা দিছপুৰে হওক ঢুকি নাপায়। আমাৰ গাঁও অঞ্চলত পঞ্চায়ত ব্যৱস্থা কৰিছে। ইয়াত সৰু সৰু কাম থাকে, সেই সৰু সৰু মানুহ থাকে, তেওঁলোকৰ দুখ দুৰ্দশাবিলাক আমাৰ পঞ্চায়তে আগে কি কৰিছে নাজানো, কিন্তু মই ভাবিছোঁ তেওঁলোকৰ ওপৰত মোৰ প্ৰথম নজৰ হ'ব আৰু যিমান পাৰোঁ মোক মৰম কৰিব সকলো দল নিৰ্বিশেষে। গতিকে তেওঁলোকৰ ওপৰত মোৰ প্ৰথম দৃষ্টি নিক্ষেপ হ'ব। মই সম্পূৰ্ণ 100% কাম কৰিবই চেষ্টা কৰিম আৰু এই আশীৰ্বাদ লৈ আপোনালোকে মোক ভোট দিয়ক, বিপুল ভোটেৰে জয়যুক্ত কৰক, যাতে মই বিৰোধী দলত থাকিও তেওঁলোকক এটা পৰিচয় দিব খোজোঁ আৰু তেওঁলোকেও মোক মৰম কৰিব বুলি মোৰ আশা।